নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 16 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে 2025 বৰ্ষৰ চৰকাৰী ঘৰৰ হিতাধিকাৰীৰ চূড়ান্ত তালিকা। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো। 2025 বৰ্ষৰ চৰকাৰী ঘৰৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত তালিকা আহি পৰিছে। কিদৰে আপোনাৰ তালিকাত নাম আছে নাই সেয়া আপুনি চাব পাৰিব। আপুনি জনাই গৈছো আপুনি যদি জিঅ' টেকিং কৰিছে এই বৰ্ষতে আপোনাৰ বাবে আহি গৈছে ভাল খবৰ। চৰকাৰী ঘৰৰ হিতাধিকাৰীৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছে। জিঅ' টেকিং কৰা সকলৰ নাম আহিছে তালিকাত। এই মুহূৰ্তত এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো। পকী ঘৰ লাভৰ বাবে আপুনি কৰিছিল নেকি জিঅ' টেকিং? যদিহে কৰিছে তালিকাত চাগে আপোনাৰ নাম আহিছে। শীঘ্ৰেই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম। জিলাই জিলাই পৃথক তালিকা ৱেবছাইটত কৰিছে প্ৰকাশ পাইছে ইতিমধ্যে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইটত লগ ইন কৰক, বাছনি কৰক ৰাজ্য, জিলা, ব্লক আৰু পঞ্চায়ত আৰু ইয়াৰ পাছতে কেপচা কোড অন্তৰ্ভুক্ত কৰাৰ লগে লগে কৰিব পাৰিব আপোনাৰ জিলাৰ হিতাধিকাৰীৰ তালিকা। এই মুহূৰ্তত লাভ কৰিব আপুনি জিলাৰ হিতাধিকাৰীৰ তালিকা। যাৰ এতিয়াও কেঁচা ঘৰ আছে তেওঁলোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। সকলো কেঁচা ঘৰ পকী কৰিব এতিয়া ৰাজ্য চৰকাৰে। সন্ধিয়াৰ আৰু এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ হৈছে। এবাৰ কপাল ফুলিছে পঞ্চায়ত সদস্যৰ। লাভ কৰিলে এতিয়া অতিৰিক্ত ক্ষমতা। নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিলৈ আহি গৈছে অত্যন্ত ভাল খবৰ। পঞ্চায়ত সদস্যক বিশেষ ক্ষমতা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। এই মুহূৰ্তৰ এটা পলিটিকেল ব্ৰেকিং নিউজ। পঞ্চায়ত সদস্যক ক্ষমতা প্ৰদান কৰিব এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। শক্তিহীন হৈ পৰিছে জিলা পৰিষদ। জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ এবাৰ পঞ্চায়তলৈ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত সদস্যক ক্ষমতা প্ৰদান এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব। দৈনিক বজাৰ, সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব পঞ্চায়তে। নদীঘাট ফেৰীঘাট কৰিব। নদীঘাট ফেৰীঘাট থাকিব এবাৰ পঞ্চায়তৰ অধীনত। 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে। 5ৰ পৰা 10 লাখ টকাৰ ওপৰত নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। পূৰ্বতে নিবিদা মাত্ৰ 1 লাখ টকা আছিল। জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিছিল নিবিদা দিয়াৰ ক্ষমতা। আজিৰ সন্ধিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ নিপকুৱে এৰিব পাৰে পানী। উজনি অসমত এবাৰ প্ৰলয়ৰ মহাপ্ৰলয়ৰ আশংকা প্ৰকাশ কৰা হৈছে। এই মুহূৰ্তত বাৰিষাৰ পূৰ্বে এটা হাই এলাৰ্ট জাৰি কৰা হৈছে। নিপকুৱে এৰিব পাৰে পানী আৰু উজনিলৈ যিকোনো মুহূৰ্তত প্ৰলয়ৰ আশংকা প্ৰকাশ কৰা হৈছে। যিকোনো মুহূৰ্ততে ডুবিব পাৰে উজনি অসম। ধাৰাসাৰ বৃষ্টিপাতত উফন্দি উঠিছে ৰঙা নদীৰ পানী। নৈপৰীয়া লোকক সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। যিকোনো মুহূৰ্ততে নিপকুৱে খুলি দিব পাৰে জলবিদ্যুৎ প্ৰকল্পৰ গেট। জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলতে নিপকুৱে খুলি দিব পাৰে মূল বান্ধৰ পানী। বান্ধৰ গেটেৰে নদীৰ বুকুত এৰি দিব বৃহৎ জলৰাশি আৰু যাৰ ফলত হুৰাহুৰে বৃদ্ধি পাব পাৰে উজনিৰ কেইবাখনো নদী। জাননীৰ পাছতে এইবাৰ শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। যিকোনো মুহূৰ্ততে ডুবিব পাৰে উজনি অসম। ধাৰাসাৰ বৃষ্টিপাতত উফন্দি উঠিছে এইবাৰ ৰঙা নদীৰ পানী। আন এটা ডাঙৰ খবৰ হৈছে বিপদত পৰিছে এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। যিকোনো মুহূৰ্ততে জেললৈ যাব লাগিব ৰাহুল গান্ধী। আমি জনাই আছো এটা বিশেষ খবৰ। পুনৰ বিপদত পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। পুনৰ বিপদত কংগ্ৰেছৰ যুৱৰাজগৰাকী। যিকোনো মুহূৰ্ততে জেললৈ যাব লাগিব ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা হৈছে ইতিমধ্যে এজাহাৰ। আম্বেদকাৰ ছাত্ৰাবাসত বিনা অনুমতিত প্ৰৱেশ কৰি বিপদত পৰিছে ৰাহুল গান্ধী। বিহাৰৰ দাৰভাঙাত SC/STৰ ছাত্ৰৰ সৈতে ৰাহুলৰ আছিল এক সভা আৰু আম্বেদকাৰ হোষ্টেলত আয়োজন কৰা হৈছিল এই সভাৰ। আৰু আম্বেদকাৰ হোষ্টেলত আয়োজন কৰা সভাত প্ৰশাসনে সভাৰ বাবে দিয়া নাছিল কোনো অনুমতি। ছাত্ৰাবাসত যিকোনো ৰাজনৈতিক কাৰ্যসূচীৰ অনুমতি নাই বুলি কৈছিল প্ৰশাসনে। আৰু প্ৰশাসনৰ অনুমতি নোপোৱাকৈয়ে ৰাহুল আৰু কংগ্ৰেছৰ সমৰ্থকে পাতিছিল সভা। প্ৰশাসনৰ অনুমতি নোপোৱাকৈ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সমৰ্থকসকলে সভাৰ আয়োজন কৰিছিল আৰু লগে লগেই ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
ৰাহুল গান্ধীৰ লগতে 20 নেতা আৰু 100 সদস্যৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। GNSৰ ধাৰা 163 উলংঘনৰ অভিযোগ উত্থাপন হৈছে আৰু পুনৰ বিপদত পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে প্ৰকৃতি ৰুষ্ট হৈ পৰিছে। যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড ধুমুহা, ধাৰাসাৰ বৰষুণ। 70 কিলোমিটাৰ গতিবেগেৰে আহি আছে বৰ্তমান ধুমুহা। উজনিৰ পৰা নামিনলৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। সমগ্ৰ বিশ্বজুৰি আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ। আজিৰে পৰা অনাগত 3 দিনলৈ ধাৰাসাৰ হওক, সাৱধান হওক, কিয়নো প্ৰতি ঘণ্টাতে 70 কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা। কোনো কাম নাথাকিলেই আপুনি ঘৰৰ পৰা নোলাব, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কতা জাৰি কৰিছে। কেইবাখনো জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে, কেইবাখনো জিলাতো অৰেঞ্জ এলাৰ্টো জাৰি কৰা হৈছে। মুঠৰ ওপৰত কেইবাখনো জিলাত প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, লগতে বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, কামৰূপ মেট্ৰ', হোজাই, কাৰ্বি আংলং আদিকে কৰি কেইবাখনো জিলাত এই মুহূৰ্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। ঘণ্টাত 70 কিলোমিটাৰ গতিবেগেৰে আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। আন এটা ডাঙৰ খবৰ হৈছে ৱাকফ সম্পত্তিত চকু দি এইবাৰ বিপদত পৰিছে বিজেপি চৰকাৰ। ৱাকফ সম্পত্তিত বুলডোজাৰ চলাই কখৰটনাৰ সন্মুখীন হৈছে খুদ বিজেপি চৰকাৰ। 150 বছৰীয়া মছজিদত উচ্ছেদ চলাবলৈ গৈ মহাবিপদত পৰিছে চৰকাৰী পক্ষ। চৰকাৰক কাৰণ দৰ্শোৱাৰ জাননী দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। ৱাকফ পঞ্জীয়ন দৰগাহত কেনেকৈ উচ্ছেদ চলাইছে বুলি প্ৰশ্ন উত্থাপন কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। 1982 চনতে লক্ষ্ণৌ সুন্নী চেন্ট্ৰেল বোৰ্ড অফ ৱাকফত পঞ্জীয়ন হৈ আছিল হজৰত কমল শ্বাহ দৰগাহ। জাননী অবিহনে উচ্ছেদ চলোৱা কাৰ্যক সমালোচনা সৰ্বোচ্চ ন্যায়ালয়ৰ। ন্যায়াধীশ BR গাভাই আৰু জৰ্জ মাৰ্চিহৰ বিচাৰপীঠে জাননী জাৰি কৰিছে উত্তৰাখণ্ড বিজেপি চৰকাৰক। গোটেই বিচাৰ প্ৰক্ৰিয়াক আগবঢ়াই নিছিল অধিবক্তা কপিল চিব্বালে। ৱাকফ আইনক লৈ চলি থকা বিচাৰৰ মাজতে কেনেকৈ ইয়াক সম্ভৱ হ'ল বুলি প্ৰশ্ন চৰকাৰী পক্ষক। 26 এপ্ৰিলৰ মাজনিশা কোনো জাননী নোহোৱাকৈ ভাঙি পেলোৱা হৈছিল এই কমল শ্বাহ দৰগাহ। সমগ্ৰ ঘটনাক লৈ চৰকাৰী পক্ষক 15 দিনৰ সময়সীমা বান্ধি দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। উত্তৰাখণ্ড বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে SC। আন এটা ডাঙৰ খবৰ হৈছে পুনৰ COVID-19 গা কৰি উঠিছে। কভিডৰ আতংক পুনৰ আৰম্ভ হৈছে। এইবাৰ এছিয়াৰ বহু দেশতে বিয়পিছে COVID-19। কেৱল হংকঙতেই 31 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আন এক পলিটিকেল ব্ৰেকিং নিউজ। এইবাৰ পঞ্চায়তৰ সভাপতি সম্পাদকৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। পঞ্চায়তৰ সভাপতি সম্পাদকৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল। আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্যৰ শপত গ্ৰহণৰ দিন 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰতে শপত গ্ৰহণ কৰোৱা হ'ব নৱনিৰ্বাচিত পঞ্চায়ত সদস্যসকলক। এই মুহূৰ্তত নতুন পলিটিকেল ব্ৰেকিং নিউজ। প্ৰথমবাৰলৈ জিলা পৰিষদ, আঞ্চলিক পৰিষদৰ সভাপতি, উপসভাপতি নিৰ্বাচিত কৰিব পঞ্চায়ত সদস্যই। সম্পূৰ্ণ প্ৰক্ৰিয়াৰ বাবে 21 জুনৰ পৰা 10 জুলাই দিন ধাৰ্য কৰি দিছে ৰাজ্য চৰকাৰে। প্ৰতিখন জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব এই সময়সূচী। আঞ্চলিক পঞ্চায়তৰ সভাপতি, উপসভাপতিৰ বাবে 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত দিন ধাৰ্য কৰা হৈছে আৰু জিলা পৰিষদৰ বাবে 21 জুলাইৰ পৰা 30 জুলাইৰ দিন ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে। জিলা উপায়ুক্তই বান্ধি দিয়া তাৰিখৰ ভিতৰত শপত গ্ৰহণ প্ৰক্ৰিয়া শেষ কৰিব লাগিব। 1 আগষ্টৰ পৰা পঞ্চায়তৰ নৱনিযুক্ত সদস্যসকলে নিজৰ কাম সম্পাদন কৰিব পাৰিব আৰু কেবিনেট বৈঠকত লোৱা হ'ল এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আমি জনাই আছো আজিৰ এটা ৱাৰ ব্ৰেকিং। ভাৰতৰ আক্ৰমণত পাকিস্তানে দিনতে তৰা দেখিলে। ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতে প্ৰমাণ কৰিলে ভাৰতৰ শক্তি। কেৱল যুদ্ধ ক্ষেত্ৰতে নহয়, অস্ত্ৰৰ ক্ষেত্ৰতো ভাৰতৰ শক্তি দেখিছে বিশ্বই। ভাৰতৰ নিৰ্মিত অস্ত্ৰৰ শক্তিত পাকিস্তানে দিনতে তৰা দেখিছিল। ব্ৰহ্মোছৰ দৰে শক্তি দেখি কান্দি উঠিছিল পাকিস্তান।
অপাৰেশ্যন সিন্দুৰত ভাৰতীয় সেনাৰ লগতে ভাৰতীয় নাগৰিকও হাঁহিলে পাকিস্তানৰ ধাৰলৈ লোৱা ড্ৰোন দেখি নাগৰিক পলোৱা নাছিল আৰু বৰঞ্চ ভিডিঅ' কৰি সামাজিক মাধ্যমত উপভোগহে কৰিছিল। ভাৰতৰ হাতত থকা অস্ত্ৰ অত্যাধুনিক প্ৰযুক্তিৰে ভাৰতক বিশ্বৰ সন্মুখত অধিক শক্তিশালী কৰিলে। S-400ৰ দৰে প্ৰতিৰক্ষা থকাৰ পিছতে পাকিস্তানৰ দৰে শত্ৰু ভয়ত কম্পিত হ'ল। এয়া কেৱল ভাৰতৰ এক প্ৰকাৰৰ নৃত্য নাটিকাহে। সম্পূৰ্ণ নাটক দেখুওৱা হলে পাকিস্তান হৈ নাথাকিলেহেঁতেন। এই যুদ্ধত ভাৰতীয় সেনাৰ শক্তি গোটেই বিশ্বই দেখিলে আৰু যাৰ বাবেই ভাৰতীয় সেনাৰ বাবে সদায় চেলুট দিব প্ৰতিজন নাগৰিকে। গুজৰাটৰ ভুজত বায়ু সেনাৰ ঘাটিত এই হুংকাৰ ৰাজনাথ সিঙৰ। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে 8 ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে জুন মাহতেই সোমাব PM কিষাণৰ ধন। KYC আপডেট নকৰিলে জুন মাহত নাপাব ধন। এই মুহূৰ্তত ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষক লৈ এটা অত্যন্ত জৰুৰী খবৰ। PM কিষাণ আঁচনিত শীঘ্ৰেই কৰক KYC। যদিহে আপোনাৰ একাউণ্টত KYC নাথাকে তেন্তে নাপাব আপুনি ধন। আপডেট নকৰিলেই আপোনাৰ একাউণ্টত নোসোমায় PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন। 20 নম্বৰ কিস্তিৰ ধন জুন মাহত প্ৰেৰণ কৰিব মোদী চৰকাৰে। আন এক খবৰ হৈছে এক দুখবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ অকাল মৃত্যু। এবাৰ বিশিষ্ট কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু আমাৰ মাজত নাই। গুৱাহাটী নেমকেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল কণ্ঠশিল্পীগৰাকী। আজি বিয়লি 2:20 প্ৰাণ ত্যাগ কৰিছে কণ্ঠশিল্পী গায়ত্ৰী। অকালতে নোহোৱা হৈ গ'ল এক প্ৰতিভা। বিশিষ্ট কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই আৰু আমাৰ মাজত নাই।